ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এণ্ড জ্ঞানদীপ। মই আজি তোমালোকৰ কাৰণে এটা টপিক লৈ আছোঁ, সেইটো হৈছে নাম্বাৰ, বাইনাৰী নাম্বাৰ ছিষ্টেম। আৰু এই বাইনাৰী নাম্বাৰ ছিষ্টেমৰ পৰা আসাম গভৰ্ণমেণ্টৰ যিমানবিলাক এক্সাম হৈছে, স্পেচিয়েলি এডিআৰই, প্ৰতিবাৰে ইয়াৰ পৰা কুৱেশ্যন দেখা পোৱা যায়। আজি আমি ডিছকাশ্যন কৰিম একজেক্টলি কেনেকুৱা টাইপৰ, কাৰণ ইয়াৰ কনচেপ্টটো বহুত বেছি ডাঙৰ হয়, কিন্তু কিছুমান স্পেচিফিক কুৱেশ্যনে আমাৰ এক্সামবিলাকত আহে। আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহে, আমি কেনেকুৱা টাইপৰ কুৱেশ্যন সলিউশন কৰিম আজি, সেইখিনি আমি আজি ডিসকাশন কৰি লওঁ। ফাৰ্স্ট অফ অল বাইনাৰী নাম্বাৰৰ সম্পৰ্কে শিকিম, তাৰপিছত আমি শিকিম দশমিক সংখ্যাক, অৰ্থাৎ কনভাৰ্ট ডেচিমেল নাম্বাৰ টু বাইনাৰী নাম্বাৰ, দশমিক সংখ্যাক দ্বৈত সংখ্যালৈ কিদৰে ৰূপান্তৰ কৰিব পাৰি। তাৰপিছত আমি শিকিম নেক্সট দ্বৈত সংখ্যাক, অৰ্থাৎ দ্বৈত সংখ্যা মানে এইবিলাক বাইনাৰী নাম্বাৰ, তাক দশমিক সংখ্যাক কিদৰে ৰূপান্তৰ কৰিব পাৰে। তাৰপিছত শিকিম অপাৰেশন অফ বাইনাৰী নাম্বাৰ, আৰু অপাৰেশন অফ বাইনাৰী নাম্বাৰ প্লাছ মাইনাছ আৰু ইনটু আৰু ডিভিজন, অৰ্থাৎ হৰণ পূৰণ এইখিনি থাকিব। এইখিনি শিকিলে তোমালোকৰ এক্সামত ইয়াৰ পৰা বাহিৰত আৰু কুৱেশ্যন নাহে। তো আজি আমি ফাৰ্ষ্ট অফ অল আমি এইখিনি এৰাউণ্ড তোমালোকৰ মানে হাফ এন আৱাৰৰ ভিতৰত কমপ্লিট হ'ব, আৰু হাফ এন আৱাৰৰ ভিতৰত আজিৰ পৰা তোমালোকৰ এটা ছিংগল ডাউটো নাথাকিব বাইনাৰী নাম্বাৰ সম্পৰ্কে, সেইখিনি মই গ্যাৰান্টি তোমালোকক ক'ব পাৰোঁ। এতিয়া জেনেৰেলি আমি গম পাওঁ যে বাইনাৰী নাম্বাৰ ছিষ্টেম যিটো হয়, ষ্টাৰ্টিং সেইটো আমাৰ দুটা অংক আছে, দুটা কি আছে, ডিজিট আছে। যেনে ভাৰত আৰবীয় পদ্ধতি, আমি যিবিলাক সংখ্যা প্ৰণালী ব্যৱহাৰ কৰোঁ সেইটো কয় ভাৰত আৰবীয় পদ্ধতি। ইয়াত আমাৰ কিমানটা অংক আছে, ইয়াত আমাৰ কেইটা অংক থাকে, ইয়াত আমাৰ ডিজিট আছে কেইটা, 10টা, 10 ডিজিট। ওকে, ইয়াত 10 ডিজিট আছে। ঠিক একেদৰে বাইনাৰী, এইটো ভাৰত আৰবিয়ান বুলি কোৱা হয়, নাইবা আমাৰ কি দশমিক পদ্ধতি বা দশমিক পদ্ধতি বুলি হলেও কোৱা হয়। আৰু যেটো বাইনাৰী নাম্বাৰ সিস্টেম আছে, তাত আমাৰ দুটা অংক আছে, এটা আছে 1 আৰু এটা আছে 0। ইয়াত বাইনাৰী নাম্বাৰ সিস্টেম আছে 2 ডিজিট নাম্বাৰ সিস্টেম। এতিয়া এই বাইনাৰী নাম্বাৰ সিস্টেম বিলাক ইউজ হয় জেনেৰেলি ইলেক্ট্ৰনিক ডিভাইস বিলাকত। ইলেক্ট্ৰনিক ডিভাইসৰ ভিতৰত তুমি ভাবিব পাৰা এটা আমি ল্যাপটপ, কম্পিউটাৰ যিমানবিলাক আছে, আৰু বিভিন্ন ক্ষেত্ৰত ইয়াৰ ইউজ হয়। কিন্তু 0 and 1, অৰ্থাৎ কম্পিউটাৰৰ যিটো কোডিং ল্যাঙ্গুৱেজ হয় সেইটো 0 and 1 হিচাপতে হ'ব। অৰ্থাৎ আমি যেনেকৈ 25 পঢ়ো, তো 25 কম্পিউটাৰ পঢ়িব নোৱাৰে, 25ক ইয়াত বাইনাৰী নাম্বাৰ সিস্টেমতে কনভাৰ্ট কৰিব হয়, 1 বা 0। এতিয়া এই সম্পৰ্কে এক্সামত তোমালোকৰ নাহে, ক'ত ইউজ হয়, কেনেকৈ ইউজ হয়, ইমান ডিটেইলছত নাহে। যিকেইটা পইণ্টত ইউজ হয়, কি কুৱেশ্যন আহে, মই অলৰেডি তোমালোকক দেখাইছোঁ, সেই সম্পৰ্কে আমি ডাইৰেক্টলি ডিছকাশ্যন কৰিম। ঠিক আছে, তো 2 নাম্বাৰ বেছ আমাৰ এটা সিস্টেম হয় য'ত 0 দুটা অংকই আছে, এটা আছে 0 আৰু এটা আছে 1। সেইখিনি গম পোৱাৰ পিছত নেক্সট আমি ইয়াৰ আটাইতকৈ ইম্পৰ্টেণ্ট যি এক্সামত সুধিছে আৰু সুধিব, সেইটো হৈছে যদি কেতিয়াবা তোমাক ভাৰত আৰবীয় পদ্ধতিত সংখ্যা দিয়া আছে, নাইবা তোমালোকক দশমিক পদ্ধতিত সংখ্যা দিয়া আছে, সেই সংখ্যা কিদৰে আমি কনভাৰ্ট কৰিম বাইনাৰী নাম্বাৰত। বাইনাৰী নাম্বাৰত কি হয়, দ্যাট মিনছ আমি দ্বৈত সংখ্যাত, অসমীয়াত দ্বৈত সংখ্যাত প্ৰকাশ কৰিম। এতিয়া ধৰা হ'ল 23 এটা নাম্বাৰ দিয়া আছে, এই নাম্বাৰটো জেনেৰেলি আমাৰ বেছ মানে ইয়াৰ তলত এটা নাম্বাৰ থাকে, যিটো আমি লিখা নহয় জেনেৰেলি, দৰকাৰ নাই। ইয়াৰ যিটো তলত থকা সংখ্যাটোক আমাৰ কোৱা হয় বেছ বা ভূমি বুলি কোৱা হয়। ভাৰত আৰবীয় সংখ্যা প্ৰণালী যিমানবিলাক সংখ্যা আছে, গোটেইবিলাক সংখ্যাৰ কি হয়, এই যিটো বেছ হয়, এই যিটো ভূমি হয়, সেইটো 10 থাকে। যেনে মই 23 এটা লিখিছোঁ, এই 23ৰ ভূমিটো কি হয়, আমাৰ 10 আছে। আৰু বাইনাৰী নাম্বাৰৰ বেছটো কি থাকে, সদায় 2 থাকে। যেনে মই এটা বাইনাৰী নাম্বাৰ 0, যেহেতু 1 0 0 এনেকুৱা টাইপৰ সংখ্যা, আমি 1 and 0 আমি কি কৰোঁ, এক্সপ্ৰেছ কৰিব পাৰোঁ বাইনাৰী নাম্বাৰত বিলাকত। জেনেৰেলি এইটো চাওক, কোনোবাই 1011ও পঢ়িব পাৰে, ৰাইট। কেতিয়া ৰাইট হ'ব, যেতিয়া ইয়াৰ বেছ 10 হয়। কিন্তু যদি ইয়াৰ বেছ 2 হয়, তেতিয়াহ'লে ই এটা দ্বৈত সংখ্যা বা বাইনাৰী নাম্বাৰ হ'ব। ঠিক আছে, অৰ্থাৎ বেছ জেনেৰেলি লিখা নহয়, আৰু বাইনাৰী নাম্বাৰ বিলাকৰ যিটো বেছ থাকে সেইটো কি হয়, 2 হয়। ভাৰত আৰবীয় পদ্ধতি সংখ্যা প্ৰণালী যিমানবিলাক আছে সংখ্যা, দশমিক সংখ্যা যিবিলাক কোৱা হয়, সেইবিলাকৰ বেছ বা ভূমি 10 হয়। এইখিনি আমাৰ ক্লিয়াৰ আছে। কুৱেশ্যনত তোমালোকক চিধাই সুধিব যে তোমালোকে কনভাৰ্ট কৰা কি ভাৰত আৰবীয় সংখ্যা প্ৰণালীক দ্বৈত সংখ্যাত বা দশমিক সংখ্যাক দ্বৈত সংখ্যাত প্ৰকাশ কৰা। ভাৰত আৰবীয় বা দশমিক সংখ্যা বুলি ক'লে আমি যিবিলাক জেনেৰেল লাইফত ইউজ কৰোঁ, বৰ্তমান ইউজ কৰিছোঁ, সেইবিলাক নাম্বাৰক কোৱা হয়। সেই নাম্বাৰক যদি আমি কনভাৰ্ট কৰিম কিহত, দ্বৈত সংখ্যাত, কেতিয়াহ'লে চিম্পল, বহুত বেছি চিম্পল হয়, আমি 2ৰে ডিভাইড কৰিলে হ'ল সংখ্যাটো।
2 ৰে ডিভাইড কৰিলে ইয়াক কেনেকে চুটি অৰ্ডাৰত কেনেকে 2 ৰে ডিভাইড কৰিম 2 ৰে 23 কিমান টাইম যাব 2 ৰে 2 যাব 1 টাইম 2 1 যা 2 2 ৰে 3 যাব 2 1 যা 2 ঠিক আছে আমাৰ কি হল 11 আৰু 2 ইনটু কৰিলে 22 হয় তাৰ পিছত এই 23 তলত 22 ইমাজিন কৰা 23 তলত 22 ইমাজিন কৰিলে ৰিমাইন্ডাৰ বা বাকি কিমান হয় 1 যেটো বাকি হ'ব হেতু আমি তলত লিখিব লাগে ঠিক আছে 1 লিখিলো বঢ়িয়া নেক্সট যেটো আমাৰ সংখ্যা হ'ব সেইটোক আমি 2 ৰে আৰু ডিভাইড কৰিম কেতিয়ালৈ কৰিম যেতিয়ালৈ 0 টাইমছ অৰ 0 বাৰ না যায় 2 ৰে আমাৰ 11 কিমান টাইম যাব 5 টাইম 5 2 যা কিমান 10 বাকি কিমান হৈছে স্যাৰ ৰিমাইন্ডাৰ 1 হৈছে 1 তো আমি সাইডত লিখিছো যেটো বাকি হ'ব সেইটো আমি তলত সাইডত লিখিম এগেইন 2 ৰে 5 কিমান টাইম ডিভাইড যাব 2 টাইম 2 2 যা কিমান হৈছে 4 ৰিমাইন্ডাৰ কিমান 5 ৰ তলত 4 হলে 1 ৰিমাইন্ডাৰ তো বাকি আমাৰ কি হৈছে 1 ইয়াত আছে 1 লিখিছো 2 ৰে এবাৰ 2 ডিভাইড কৰিলে কিমান টাইম যাব 1 টাইম 2 1 যা 2 বাকি কিমান বলে স্যার ইয়াত বাকি নাই বাকি যদি নাই ইয়াত আমি কি লিখিম 0 লিখিম বাকি নহলে তো 0 লিখিব লাগিব 2 ৰে 1 ক কি ডিভাইড কিমান বাৰ ডিভাইড যাব এটা 2 ৰে যদি 1 ক তুমি ডিভাইড কৰা বাৰ যাব নেকি 2 1 টাইম দিলে 2 1 যা 2 হ'ব যেটো বাৰ না যায় মানে 2 কে সৰু সংখ্যা হলে বাৰটো না যায় তাৰ মানে 0 টাইম যাব তা 2 0 যা 0 আমি লিখিব পাৰো এনেকুৱা তেতিয়ালে 1 টো তলত আহি গল তাৰ মানে আমি 2 ৰে 1 ক যেতিয়া ডিভাইড কৰিম 0 টাইম যাব আৰু বাকি হ'ব 1 এতিয়া যেটো সংখ্যা পাইছো যেনে 23 এই 23 আছে আমাৰ নরমাল প্রসেসত যেটো ভাৰত আৰবীয় সংখ্যা প্ৰণালী যাৰ বেস 10 ইয়াক যদি দত্ত সংখ্যাত প্ৰকাশ কৰো কি কেনেকৈ কৰিব পাৰিম তলৰ পৰা ওপৰলৈ সংখ্যা লিখিব লাগিব তলৰ পৰা যেনে আমি তলৰ পৰা যদি লিখো এই যে বাকি ৰিমাইন্ডাৰ তলত পাইছো তলৰ পৰা একদম লাষ্টৰ ৰিমাইন্ডাৰ খিনি তলৰ পৰা ওপৰলৈ আমি লিখি যাম তলৰ পৰা হলে 1 0 নেক্সট 1 নেক্সট 1 এগেইন 1 তো ইয়াৰ যেটো বেস হ'ব কি হ'ব 2 যেটো ই দত্ত সংখ্যাত আছে তো 23 ক আমাৰ কি হৈছে যদি দত্ত সংখ্যাত প্ৰকাশ কৰো ইয়াক কি কি হিচাপে লিখিব পাৰো অৰ্থাৎ কম্পিউটাৰে ইয়াক কেনেকৈ পঢ়িব 1011 বুলি নহয় 111 এনেকুৱা টাইপত পঢ়িব ঠিক আছে নেক্সট যদি আমি চাবলৈ 56 এটা আমি আনদাৰ নাম্বাৰ লব পাৰো তো 56 ক কেনেকৈ ডিভাইড কৰিম 2 ৰে 5 ক কিমান টাইম যাব 2 টাইম 2 2 যা 4 5 ৰ তলত 4 5 ৰ তলত 4 আছে 5 ৰ পৰা 4 গলে 1 1 আৰু 6 হলে 16 8 2 যা 16 এটা বাকি কিবা আছে নেকি নাই 0 2 ৰে ইয়াত কিমান 2 1 যা 2 2 4 যা 8 বাকি কিবা আছে নেকি নাই 0 2 ৰে 14 ত 7 টাইম বাকি কিমান 0 2 ৰে 7 ত কিমান কিমান টাইম 3 টাইম 3 2 যা 6 7 ৰ তলত 6 আহিলে 7 ৰ পৰা 6 হলে 1 ৰিমাইন্ডাৰ 1 2 ৰে 3 ডিভাইড কৰিলে আমাৰ 2 1 যা 2 3 তলত 2 হলে 3 পৰা 2 গলে মানে এখিনিটো গম পাইছা 2 1 যা 2 বাকি কিমান হল 1 2 ৰে 1 ক ডিভাইড না যায় নগলে 0 টাইম মানে এই বাকি কিমান হ'ব 1 এখিনি গম পাইছা তো 56 ক আমি যদি চাও বেস কিমান 10 আৰু ইয়াক আমি যেটো দত্ত সংখ্যাত লিখিম তলৰ পৰা ওপৰলৈ লিখা 11100 অৰ্থাৎ 111000 তো ইয়াত আমি যদি আমি দত্ত সংখ্যাত লিখো কি হ'ব 111000 তো এখিনি কথা গম পাইছা বাস সিম্পল মই কৈছো বহুত সিম্পল হাফ এন আৱাৰত গুটে কনসেপ্ট ক্লিয়াৰ হ'ব আজি পৰা একো চাব নালাগে এতিয়া এই 56 ক আমি যদি কনভার্ট কৰো কি হলে দত্ত সংখ্যা বা বাইনারি নাম্বাৰত তেতিয়ালে আমি পাম এইখিনি এটা তোমালোকৰ কাৰণে মই এটা হোমৱৰ্ক কোৱেশ্চন দিছো যে 1 2 5 ত কমেন্ট সেকশন সকলোৱে কমেন্ট কৰিবা যে 1 2 5 ক যদি আমি বাইনারি নাম্বাৰত প্ৰকাশ কৰো বা এক্সপ্ৰেছ কৰো তেতিয়ালে কি হ'ব ঠিক আছে সো নেক্সট কনসেপ্টত আমি আগবাঢ়িছো ওকে নেক্সট কনসেপ্টত আগবাঢ়াৰ আগতে যদি তোমালোকে এবাৰ এডিআৰই 3.0 নিজৰ নামটো এবাৰ ৰাখিব বিচাৰিছা ফাৰ্স্ট লাষ্ট মানে কি হৈছে যোৱা 5 বছৰ যিমানখিনি 1.5 লাখ ভ্যাকেন্সি গৈছিল আৰু সেই 1.5 লাখ ভ্যাকেন্সিত একচুয়ালি কি হয় তোমালোকে হয়তো বহুত চেষ্টা কৰিছিলা বহুতে দিয়াও নাছিলা কিন্তু যদি এইখিনি ভ্যাকেন্সিত যদি তোমালোকে ভাবিছা যে তোমালোকে এটা পোষ্ট তোমালোকে নিজৰ কাৰণে বিচাৰা তেতিয়ালে অফ কোৰ্স গাইডেন্স লব লাগিব কৰবাত নহয় কৰবাত কাৰণ তুমি সেলফ স্টাডি কৰি থাকিলে এজন মানুহে তাৰ জীৱনকালত ম্যাক্সিমাম সময় যেটো বস্তু দিয়ে সেইজন মানুহৰ গাইডেন্স যদি তুমি লোৱা দেন ডেফিনেটলি তোমালোকৰ বহুতখিনি হেল্প হৈ যাব আৰু তোমালোকৰ কাৰণে সেই কাৰণে আমাৰ আগতে এডিআৰই 3.0 যেটো ব্যাচ আছিল হেতু ব্যাচৰ উপৰিও আমি 17 আগষ্টৰ পৰা এটা নিউ ব্যাচ লঞ্চ কৰিছো আৰু যাৰ প্ৰাইসটো একেবাৰে মিনিমাম দিয়া আছে তোমালোকে গমে পাইছা আৰু লগতে ইয়াত ডেইলি লাইভ ক্লাস ৰেকৰ্ডেড ক্লাস পিডিএফ নোটস ইয়াত ফুল মক টেষ্ট টপিক ওয়াইজ মক টেষ্ট যিখিনি আছে 18 মান্থছৰ কাৰণে অৰ্থাৎ 1.5 বছৰৰ কাৰণে তোমালোকে পাই যাবা যদি 17 আগষ্টৰ নিউ ব্যাচত জয়েন হ'ব বিচাৰা অফ কোৰ্স তোমালোকে একদম স্টাৰ্টিংৰ পৰা বেসিকৰ পৰা পঢ়িব বিচাৰা আমাৰ লগত জয়েন হ'ব পৰা অকল এডিআই বুলি নহয় আসাম পুলিচ আসাম ফৰেষ্টটো সেম 17 আগষ্টৰ পৰা আমাৰ লাইভ ক্লাস এটা নতুন ব্যাচ ষ্টাৰ্ট হৈছে মানে হ'ব আৰু সেই ব্যাচটো তোমালোকে
আমাৰ লগত জইন হ'ব পাৰা। বাকী ইয়াত গোটেইবিলাক পোষ্ট আছে, অসম পুলিচৰ ABUB SI বা বাকী গোটেইখিনি পোষ্ট ইয়াত মেনশ্যন আছে। লগতে মই কি কৈছোঁ, ডেইলি লাইভ ক্লাছৰ লগতে গাইডেন্স তোমালোকে পাবা। আৰু লগতে যদি কাৰোবাৰ DME বা DHSতো মানে নিজৰ সপোন আছে যে একচুৱেলি মই এই ডিপাৰ্টমেণ্টতো টেকনিকেল হওক বা বহুত টেকনিকেল ষ্টাফ থাকে যিবিলাক টেকনিকেল লাইনত পঢ়ে, তো সিহঁতৰ টেকনিকেল হ'লেও যদি পেপাৰখন নন টেকনিকেল টাইপৰে আহে, সকলোৱে গম পায় যিসকলে এক্সাম দিছে আগতে, তো টেকনিকেল হওক নন টেকনিকেলৰ কাৰণে প্ৰিপাৰেশ্যন যদি কৰিব বিচৰা দেন ডেফিনেটলি আমাৰ লগত তোমালোকে জইন হ'ব পাৰা। আৰু সেইটো ইয়াৰ কোৰ্চটো 17 আগষ্টৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব। ঠিক আছে, তো বাকী গাইডেন্স বহুত বেছি ইম্পৰ্টেণ্ট, কৰবাত নহয় কৰবাত এইখিনি পইচা তোমালোকৰ কাৰণে কাৰো কাৰণে একো হ'ব নালাগে। আৰু মই এটা কথা, মাৰ্কেটৰ পৰা তুমি যিকোনো এখন বুকছ কিনি লৈ বা য'ত মানে তাত কেইটামান কুৱেশ্যন পঢ়িবা, তো তেনেকৈ একদমেই নহয়। আমাৰ ইয়াত প্ৰিপাৰেশ্যন কৰিলে তুমি মাৰ্কেটৰ পৰা কোনো বুকছ কিনাৰ দৰকাৰ নাই। মই সেইখিনি তোমালোকক 100% গেৰাণ্টি দিব পাৰোঁ। এটা চেপ্টাৰৰ 100 কুৱেশ্যন তোমালোকে পাবা, PDF মক টেষ্ট এনেকুৱা টাইপত, আৰু পঢ়োৱাটো হ'ব এক্সট্ৰাকে। তো গোটেইখিনি গাইডেন্স তোমালোকে পাবা। বাকী যিয়ে নহওক, কনভাৰ্ট বাইনাৰী নাম্বাৰ টু ডেচিমেল নাম্বাৰ। এতিয়া আমি কি কৈছোঁ, মই প্ৰথম কৈছিলোঁ যে আমি শিকিম ফাৰ্ষ্ট অফ অল কি, যিটো আমাৰ ভাৰত আৰবীয় সংখ্যা প্ৰণালী আছে, দশমিক সংখ্যা আছে, তাক আমি বাইনাৰী নাম্বাৰত কনভাৰ্ট কৰিম। তাৰপিছত ছেকেণ্ড কৈছে কিছুমান বাইনাৰী নাম্বাৰ দিয়া থাকিব, তাক আমাক নৰ্মেল নাম্বাৰত কনভাৰ্ট কৰিব লাগে, মানে ভাৰত আৰবীয় সংখ্যা প্ৰণালীত নাইবা দশমিক সংখ্যা। ইয়াত কৈছে বাইনাৰী নাম্বাৰত কনভাৰ্ট কৰিম, ডেচিমেল নাম্বাৰত আমি কনভাৰ্ট কৰিব লাগে। ডেচিমেল নাম্বাৰ ডেট মিনছ আমি যিবিলাক নাম্বাৰ ব্যৱহাৰ কৰোঁ। এতিয়া এই নাম্বাৰত যদি মই লাষ্টৰটো চাওঁ, লাষ্টৰটো যদি চাওঁ 111001, এতিয়া কৈছে ই দত্ত সংখ্যা মানে আমি গম পাইছোঁ ইয়াৰ বেছ 2 হয়, দিয়ক বা নিদিয়ক আমি গম পাইছোঁ ইয়াৰ বেছ 2 হয়। এতিয়া জেনেৰেলি এই দত্ত সংখ্যা এইটো আমিতো গম পোৱা নাই। এতিয়া মোক যদি কোনোবা কয় 111001, এতিয়াতো মই গম পোৱা নাই যে একচুৱেলি এই নাম্বাৰটো আমি যিটো ইউজ কৰোঁ সেই নাম্বাৰ বা ডেচিমেল নাম্বাৰত কি হয়, ভাৰত আৰবীয় পদ্ধতিত কি হয়, মানে বৰ্তমান আমি যিবিলাক নাম্বাৰ ইউজ কৰোঁ সেই হিচাপত কি হয়। তাৰ কাৰণে এটা প্ৰচেছ আছে, আমি কি কৰিব লাগিব, যিমান নাম্বাৰ আছে 1 2 3 4 5 6, প্ৰথম আমাৰ যিকেইটা নাম্বাৰ আছে সকলোৱে চাবা 1, এতিয়া এইটো দত্ত সংখ্যাৰ বেছ কি 2, সেইকাৰণে আমি 2ৰ পাৱাৰত লিখিম। প্ৰথম লাষ্টৰ পৰা আমি ফাৰ্ষ্টৰ পৰা এইটোৰ পৰা লিখিম, 1 লিখিছোঁ ইনটু 2 কৰিছোঁ। এই 1টো কেই নম্বৰ আছে, 1 2 3 4 5 6 নম্বৰত আছে। 6 নম্বৰত যিমান নম্বৰত থাকে তাতকৈ 1 কম পাৱাৰ লিখিব লাগে। 6 নম্বৰত আছে, ইয়াৰ পাৱাৰ 1 কম হ'লে কিমান হ'ব, 5। নেক্সট নাম্বাৰটো লিখাৰ আগতে আমি কি দিম, প্লাছ, তাৰপিছত আমি কি দিম 1 ইনটু দিম, এগেইন নেক্সটটো 2 দা পাৱাৰ কি লিখিম, এবাৰ এই কেই নম্বৰ আছে 1 2 3 4 5, ইয়াত পাৱাৰ 1 কম হ'লে 4 হ'ব। নেক্সট আমাৰ কিমান আছে 1 ইনটু কিমান হ'ব, ই কেই নম্বৰ আছে 1 2 3 4 4 নম্বৰ আছে, আৰু 2ৰ পাৱাৰ কিমান হ'ব 3, প্লাছ এবাৰ নেক্সট কি আছে 0 ইনটু 2 দা পাৱাৰ কি লিখিম, সেম নেক্সট কি লিখিম 3 নম্বৰ আছে 2, এনেকৈ হ'ব পাৰে 5 4 3 2 এনেকৈ নাচালে হয়। নেক্সট 0 আছে, প্লাছ 0 ইনটু 2 দা পাৱাৰ 1 হ'ব। ঠিক আছে, নেক্সট 1 আছে, দেখা পাইছা 1, প্লাছ লাষ্টৰটো ডাইৰেক্ট লিখি দিব পাৰি, কিয় 1ৰ পিছত পাৱাৰ হ'ব 2 দা পাৱাৰ 0, 2 দা পাৱাৰ 0 মানে যিকোনো সংখ্যাৰ ওপৰত 0 থাকিলে তাৰ ভেলু 1 হয়। যেনে 1 2 দা পাৱাৰ 0 মানে কিমান হয়, 1 2 দা পাৱাৰ 0 মানে আমাৰ কি হয়, 1 2 দা পাৱাৰ 0 মানে 1, 100 2 দা পাৱাৰ 0 মানে কি 1, যিকোনো সংখ্যাৰ ওপৰত 0 পাৱাৰ থাকিলে 1 হয়। তো প্ৰথম কাৰণে মই লিখি দিছোঁ, নেক্সট টাইমৰ পৰা লিখিব নালাগে। 2 দা পাৱাৰ 5 মানে কিমান, 32, 2 5 টাইমছ মাল্টিপ্লাই, 2 দা পাৱাৰ 5 মানে আছে 2 5 টাইমছ, মানে 2 5 বাৰ পূৰণ হ'ব। 5 টাইমছ যদি মাল্টিপ্লাই হয় তেতিয়াহ'লে আমাৰ কি হ'ব 32। এতিয়া এই 32 ইনটু 1 মানে কি হ'ব 32, প্লাছ আমাৰ এইখিনি চোৱা, এইখিনি আগতে পূৰণৰ কাম কৰিম, প্লাছটো আছে ভাই, বাকী এইখিনি যিখিনি আমাৰ পূৰণৰ আছে পূৰণৰ কামখিনি আমি আগতে কৰিম। 2 দা পাৱাৰ 4 মানে 2 4 টাইমছ ইনটু কৰিলে 2 4 টাইমছ ইনটু কৰিলে আমাৰ 16 হ'ব, 2 ইনটু 2 ইনটু 2 ইনটু, তো 16 হ'ল, 16 ইনটু 1 মানে 16 হ'ল, প্লাছ আছে প্লাছ 2 দা পাৱাৰ 3 মানে 8 ইনটু 1 মানে 8 হ'ল, প্লাছ যিকোনো সংখ্যাক 0ৰ লগত পূৰণ কৰিলে 0, প্লাছ যিকোনো সংখ্যাক 0ৰ লগত পূৰণ কৰিলে 0 হয়, প্লাছ 2 দা পাৱাৰ 0 মানে 1 ইনটু 1 মানে 1, মানে সেইকাৰণে কৈছোঁ লাষ্টত যি থাকে ডাইৰেক্ট লিখিব লাগে। নেক্সটত মই এনেকৈ কৰিম, গোটেইখিনি প্লাছ কৰিলে কিমান হ'ব 16 24 25, তো 25 প্লাছ 32 আমি যদি কৰোঁ গোটেইখিনি প্লাছ কৰিলে 57, অৰ্থাৎ আমি যিবিলাক নৰ্মেল বা ভাৰত আৰবিয়ান বা ডেচিমেল নাম্বাৰত ইউজ কৰোঁ 57, তো 57ক কম্পিউটাৰে কিদৰে কৰিব 1 1 1 0 0 1। ঠিক আছে,
তো ইয়াকে কোৱা হয় যদি কেতিয়াবা বাইনাৰী নাম্বাৰত দিয়া থাকে তাক ডেচিমেল নাম্বাৰত কনভাৰ্ট কৰিব লাগে আমি এইদৰে কনভাৰ্ট কৰিব পাৰো তো নেক্সট যদি আমি চাবলৈ যাওঁ মই এই কুৱেশ্যন মানে এইটো চাবলৈ বিচাৰো তো 11001 ঠিক আছে এতিয়া মই কি কৈছো 1 লিখিলো প্ৰথম নাম্বাৰটো 1 লিখিলো ইনটু দিলো 1 2 3 4 5 আছে মানে 2 দা পাৱাৰ কি হ'ব 4 নেক্সট প্লাস 1 2 দা পাৱাৰ কি হ'ব 3 কাৰণ মই কিছু 4 3 1 1 কে কমি যাব য'ত য'ত 0 আছে কাৰণ 0 লগত পূৰণ কৰিলে 0 হ'ব ন সেইকাৰণে ডাইৰেক্ট 0 0 লিখিব পাৰা আৰু যদি কাৰোবাৰ মানে ভাবা কনফিউজন লাগে লিখিব পাৰা 0 into 2 the power 2 plus 0 into again next 0 into 2 the power 1 লিখিব পাৰা লাষ্টটো যেনেকৈ আছে সেনেকৈ 1 আছে 1 এৰি দিম ঠিক আছে 2 the power 4 মানে কিমান 16 plus 8 16 এখিনি ইনটু কৰিলে 8 8 into 1 8 এখিনি মানে 0 plus 0 এখিনি 0 লগত ইনটু কৰিলে 0 plus 1 24 plus 25 তাৰ মানে আমি কি গম পাইছো যদি 1100 1ক যদি আমি লিখো তেতিয়ালে যদি আমি ইয়াৰ ডেসিমেল নাম্বাৰত এক্সপ্ৰেছ কৰো তেতিয়ালে আমি 25 পাম ঠিক আছে আৰু নেক্সট এইটো যেটো কোৱেশ্চন আছে এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক কোৱেশ্চন তো এইটো নট এ হোমৱৰ্ক টাইপ কোৱেশ্চন তো এইটো কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰিবা আৰু কমেন্ট সেকশনত কমেন্ট কৰিবা তো আমি দুটা আমি শিকিলো এটা হৈছে কনভাৰ্ট বাইনাৰী নাম্বাৰ এটা শিকিলো এইটো 2 ডেসিমেল নাম্বাৰ প্ৰথম হৈছে দত্ত সংখ্যাৰ পৰা মানে প্ৰথম শিকিছিলো দশমিকৰ পৰা দত্ত সংখ্যালৈ প্ৰকাশ কৰা হেতুক 2 এৰে হৰণ কৰিব লাগে সেকেন্ড শিকিলো আমি যেটো আমাৰ বাইনাৰী নাম্বাৰ থাকিব অৰ্থাৎ দত্ত সংখ্যা থাকিব সেই দত্ত সংখ্যাক দশমিক সংখ্যালৈ ৰূপান্তৰ কৰা যেটো আমি এইটো প্ৰসেস কৰিব লাগিব তো নেক্সট আমাৰ আছে অপাৰেশন অফ কি হৈছে বাইনাৰী নাম্বাৰ তো অপাৰেশন অফ বাইনাৰী নাম্বাৰত এতিয়ালে হৰণ আহানে হৰণ আহিলেও একে হয় জাস্ট আমি ইয়াতে দুটা কথা মনত ৰাখিব লাগিব এটা হৈছে বাইনাৰী নাম্বাৰত একৰ লগত এক যোগ কৰিলে কি হয় 10 হয় তো 1 + 1 মানে 2 নহয় কাৰণ এতে 2 সু নাথাকে 3 4 এইবিলাক নাথাকে ইয়াত অনলি দুটাই ডিজিট থাকে এটা আছে 1 এটা আছে 0 তো 1 ৰ লগত 1 ইনটু কৰিলে কি প্লাস কৰিলে কি হ'ব যদি আমি 1 + 1 কৰো সদায় 10 হ'ব হেতু মনত ৰাখিবা আৰু এটা আছে 1 ৰ পৰা 0 মাইনাস কৰিলে 1 হ'ব হেতু তো নরমাল লাইফতো হয় মানে নরমাল মানে আমি ডেসিমেল নাম্বাৰতো হয় আৰু 1 ৰ পৰা 1 মাইনাস কৰিলে আমাৰ 0 হ'ব হেতু আমি আগতো গম পাইছো ঠিক আছে এতিয়া তোমালোকে আৰু এখিনি মনত ৰাখিব লাগিব ঠিক একেদৰে 10 ৰ পৰা 1 গলে কিমান হ'ব 1 10 ৰ পৰা 1 গলে 9 নহয় কিয় ইয়া 10 ৰ পৰা 1 গলে 1 হ'ব কিয় হ'ব কাৰণ চোৱা আমি গম পাইছো 1 + 1 মানে যদি 10 হয় তাৰ মানে এটা 1 এফালে থাকিল a + 1 তো এফালে 10 ৰ পৰা 1 গলে কি হল 1 তো ইয়াৰ পৰা আমি এনেকে ভাবিব পাৰো তো এখিনি কথা বাস মনত ৰাখিলে হল বাকি আমি ইয়াত যেটো অপাৰেশন আছে জেনাৰেলি প্লাস যেনেকে কৰা হয় মাইনাস যেনেকে কৰা হয় আমি কেনেকে কৰিব লাগিব এখিনি আমি অপাৰেশন অফ বাইনাৰী নাম্বাৰত কি গম পাব লাগিব 1 + 1 মানে 10 1 - 0 মানে 1 1 - 1 মানে 0 10 - 1 মানে আছে 1 10 ৰ পৰা 1 গলে 1 এখিনি যদি গম পাইছা বাকি মই এই কোৱেশ্চনটো লৈছো যেনে এডিআৰি তোমালোকৰ ইয়াৰ কোৱেশ্চন আহিছিল আৰু তোমালোকে গম পাইছা নিশ্চয় যে ইয়াৰ মানে এনেকুৱা এখন পেপাৰ নাই থাৰ্ড গ্ৰেড ফোর্থ গ্ৰেড জি গ্ৰেড নহওক যে ইয়াৰ কোৱেশ্চন আহা নাই ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট যদি মই ইয়াক প্লাস কৰিব যাও অপাৰেশন দ্যাট মিন্স মই যদি কৰিব যাও ইয়াত আমি কেনেকে প্লাস কৰিম বাইনাৰী নাম্বাৰত এটোটো বাইনাৰী নাম্বাৰ দি আছে তো 1 + 1 মানে কিমান হ'ব 10 আমি এনেকে কৰো ন 10 ৰ 0 হয় 0 হাতত থাকিল 1 তাৰ আমাৰ কি হয় আমি 1 তো থাকিল এই 1 তো আমি নেক্সট টাইম প্লাস কৰো এনেকৈ টাইপ কোন 1 + 0 মানে 1 1 + 0 মানে কি হ'ব 1 + 0 মানে তো 1 হ'ব 1 - 0 মানে 1 হ'ব আৰু আমি যদি 1 + 0 কৰো 1 ৰ লগত 0 প্লাস করলে 1 আহিব 1 + 0 গলে 1 কিন্তু আগৰ এটা 1 আছিল তো ইয়াৰ 1 ৰ লগত প্লাস কৰা 1 + 1 মানে কিমান 10 এবাৰ এগেইন 10 ৰ কি হ'ব 0 ইয়াত ৰিমেইনিং কি থাকিল 1 1 + 1 মানে কি হয় 10 ৰিমেইনিং 1 ৰ লগত 10 টো প্লাস কৰা 10 + 1 কৰিলে কি হ'ব 11 কাৰণ 1 + 0 মানে 1 আৰু এটো 1 থাকিল তাৰ মানে 1 1 তো ইয়াত যদি আমি আনসার চাবলৈ যাও 1 1 1 ৰ লগত 101 ক প্লাস কৰিলে আমাৰ বাইনাৰী নাম্বাৰত হ'ব 1100 বুজি পাইছো আমি মই আৰু এটা কৰি দিছো আৰু এটা প্লাস কৰিছো বাৰু বাকি প্লাস মাইনাসৰ ৰুলটো সেম হয় যদি মই ইয়াক লও এবাৰ তো ইয়াত আছে 110 111 প্লাস কৰিছো একে 1 + 0 মানে 1 1 + 1 মানে 10 10 ৰ 0 হল বাকি 1 ৰিমেইনিং থাকিল 1 + 1 মানে 10 বলে স্যার এবিলাক কৰোতে শিকিছো শিকিলেও মই শিকাইছো বাইনাৰী নাম্বাৰত হয় 1 + 1 মানে 10 10 + 1 মানে কিমান হ'ব 11 ঠিক আছে আগৰ ৰিমেইনিং টো লও তো 11
তো ইয়াৰ এনসাৰ হৈছে এইটো 11012 টো থাকিব পাৰে, এনসাৰ নাথাকিলে নিদিলে হ'ল, মানে আমি তো অপচনে সিলেক্ট কৰিম। তো বাইনাৰী যেটো অপাৰেশন আছে প্ৰথম প্লাস খিনি আমি চালো, এবাৰ মাইনাস খিনি চাম। মাইনাস খিনি যদি চাও মই একে সেম চোৱা, এটা নাম্বাৰ মই লৈছো 101 মাইনাস 11, মানে নট 11 11। এতিয়া 1 ৰ পৰা 1 গলে কিমান কৈছো, 1 ৰ পৰা 1 গলে বাই 0 হ'ব, সেম সেম গৈছে 1 ৰ পৰা 1 0। এতিয়া আমিতো জানো 0 ৰ পৰা 1 যাব নোৱাৰে, আগতে যেনেকে আমি গম পাও সৰুতে শিকিছিলো, মেমে শিকাইছিল, মাৰি মাৰি ফেলে মিছে শিকাইছিল, ছাৰে শিকাইছিল। তো 0 ৰ পৰা 1 টো যাব নোৱাৰে, তো 0 ৰ পৰা 1 যাব নোৱাৰিলে কি কৰিব লাগিব, 1 এটা ইয়াত আনিব লাগে আগত। তো 1 টো আগত আনাৰ লগে লগে কি হ'ব, 1 আৰু 0 হলে মানে 0 আছে, আগত আনাৰ লগে লগে 10 হৈ গ'ল। 10 ৰ পৰা 1 গলে কিমান, মই কৈছো 10 ৰ পৰা 1 গলে কিমান হ'ব 1। ইয়াৰ 1 টো নোয়াই গৈছে নহয়, তো কাৰণ ইয়াত সেকেন্ড নাম্বাৰত আগত লৈ আইছো, তো ইয়াত আগত 0 আমি লিখিব নালাগে। আগত আমি জানো আগতে বহুত পঢ়িছো যে আগত 0 থাকিলে লিখিব নালাগে। তো ইয়াৰ এনসাৰ কি হ'ব 10। মই আৰু এটা মাইনাস কৰি দিছো তোমালোকক, এই আৰু মই কৈছো আজি পৰা এইখিনিৰ বাহিৰত তোমালোকক বাইনাৰী নাম্বাৰত একো নাহে, আৰু এইখিনিয়ে তোমালোকক ঘূৰাই পকাই সুধি থাকে। এডি ফাৰ্ষ্টতো সুধিছিল, সেকেন্ডতো সুধিছিল। তো নেক্সট আমাৰ কি আছে এইটো, এটা যদি চাও 0 আৰু 1 প্লাস কৰিলে 1 হল, 1 প্লাস 0 কৰিলে 1 হল, 1 প্লাস 1 কৰিলে 10 হল। বাস এইটো মাইনাস কৰিব খুজিছো ন, ওকে মাইনাস কৰিব খুজিলে চোৱা। এতিয়া চোৱা মাইনাস যদি কৰিব খুজিছো 0 ৰ পৰা 1 টো মাইনাস নহয়, এই কাৰণে আমি এই 1 টো ইয়াতে আনিম। আগত 10 হল, 10 ৰ পৰা 1 গলে কিমান হল 1, 10 ৰ পৰা 1 গলে 1, মই বাইনাৰী নাম্বাৰত কৈছো। এতিয়া ইয়াত 0 আছে, তো 0 ৰ পৰা 0 গলে কিমান 0 হল, 1 ৰ পৰা 1 গলে কি হয় 0 হল। তো এই দুটা 0 দৰকাৰ নাই, তাৰমানে ইয়াৰ পৰা এইটো মাইনাস কৰিলে আমাৰ কিমান হ'ব অনলি 1 হ'ব, আগত 0 দৰকাৰ নাই। তো অপাৰেশনৰ যদি আমি এতিয়া প্লাস আৰু মাইনাস কৰিলো, এইবাৰ আমাৰ থাকিল কি কাৰোবাৰ কিবা, আৰু বাকি যিখিনি ৰিমেইনিং আছে তোমালোকে কমেন্ট সেকশনত এনসাৰ কৰিবা, যে এইটো কোৱেশ্চন এনসাৰ এইটো কোৱেশ্চন এনসাৰ এইটো, তোমালোকৰ প্ৰেক্টিস কোৱেশ্চনৰ কাৰণে দি দিছো। নেক্সট যদি আমি চাবলৈ যাও আমাৰ ইনটু, তো ইনটু যদি মই এইটো ইনটু চাই, ইনটু আমি এনেকুৱা নহয় যে ইনটু বিলাক টাফ হয়, আমি জেনেৰেলি যেনেকুৱা ইনটু কৰো সেনেকুৱা ইনটুয়ে হয়, পূৰণ হয়। এতিয়া মই ইয়াক আমি যদি ইনটু কৰিবলৈ যাও, ইয়াত তিনটা নাম্বাৰ আছে, জেনেৰেলি তোমালোকে কি কৰা, ইয়াৰ লগত এবাৰ ইনটু কৰা, ইয়াৰ লগত কৰা, ইয়াৰ লগত, ৰুল সেম টু সেম হয়, মাত্ৰ আমি প্লাস যেতিয়া কৰিম তাতে আমাৰ ক্যালকুলেশন বেলেগ হ'ব। কেনেকৈ চোৱা, ইয়াক যদি আমি প্লাস কৰো 1 into 0 মানে কিমান হ'ব 0, 1 into 1 এনেকৈতো কৰো ন, সেম টু সেম ৰুল সেম, 1 into 1 মানে 1, 1 into 1 মানে 1। তাৰ নেক্সট এইটোৰ পৰা লগত এইটো ইনটু কৰিম, 1 into 0 মানে 0, 1 into 1 মানে 1, 1 into 1 মানে 1। তাৰপিছত নেক্সট 1 into 0 মানে ইয়াত 0 লিখিলো, 1 into 1 মানে 1, 1 into 1 মানে 1, ঠিক আছে। তো এইখিনি আমি এতিয়া প্লাস কৰিব লাগিব, প্লাস কৰিম কেনেকে, 0 to 0 হল, 1 plus 0 মানে 1 হল, 1 plus 1 মানে 10 হল, 10 plus 0 মানে কিমান হল 10 এ হল, 10 ৰ এইটো আমি 0 হ'ব, এই 0 টো হল 1, ৰিমেইনিং হল 1 plus 1 মানে কি হ'ব আমাৰ 1 plus 1 মানে কিমান 10, 10 টো আমি ৰিমেইনিং ৰ লগত প্লাস কৰিলে 11 হল, 11 ৰ আমাৰ কি হ'ব 1 হ'ব, আৰু ৰিমেইনিং এগেইন 1 হল, 1 ৰ লগত ৰিমেইনিং 1 টো প্লাস কৰিলে 10 হল। অৰ্থাৎ ইয়াত যদি আমি প্লাস কৰিম তেতিয়ালে আমাৰ ইয়াৰ আনসাৰ আহিব 10, বাকি একে 1010, ঠিক আছে। তো অপাৰেশনৰ এইখিনি আছে, বাকি থাকিল আমাৰ কি আছিল ডিভিজন। তো ডিভিজনটো আমি শিকিম নেক্সট ক্লাছত, মানে নেক্সট ক্লাছ দ্যাট মিন্স মই বাকিখিনি তোমালোকক কৈছো ডিভিজনো সেম টু সেমে হয়, মই এটা ডেমো তোমালোকক দেখাইছো ডিভিজনো কেনেকুৱা হয়। সো ইনটু একে হয়, বাকি যিখিনি ইনটু আছে সেইখিনি তোমালোকে কৰি কমেন্ট সেকশন কমেন্ট কৰি দি দিবা। ডিভিজনৰ যদি মই 1 1 যদি ইয়াক যদি ডিভিজন কৰিব দিও 1, এতিয়া চোৱা, এতিয়া ইয়াক যদি মই ডিভিজন কৰিব দিও তেতিয়া ডিভিজন কেনেকৈ কৰিবা, তো ইয়াক ডিভিজন কৰিবৰ কাৰণে এতিয়া চোৱা সেম টু সেম আমাৰ ডিভিজনৰ প্ৰসেস। কোনোবা যদি ডিভিজনৰ সম্পৰ্কে গম পোৱা যে স্যাৰ আমি বাইনাৰী ডিভিজন কেনেকৈ কৰিম, মই যেনেকৈ কৈছো ডিভিজন যেনেকৈ কৰা সেনেকৈ কৰিব লাগিব, বেলেগ আৰু এতে প্ৰসেস নাই, ঠিক আছে। ইয়াত আৰু বেলেগ কৰিব দৰকাৰ নাই, সেম টু সেমে কৰিম। বাকি এই কুৱেশনটো যদি মই চাবলৈ যাওঁ 11 ৰে, এতিয়া চোৱা এইটো মই ৰিয়েল লাইফত 11 বুলি ভাবা, ৰিয়েল লাইফত, কিন্তু এইটো 11 নহয়, এইটো বাইনাৰী নাম্বাৰ হয়, এইটো হৈছে 11,000 মানে 1101 হয়। এতিয়া মই কি কৰিম, আমি জেনেৰেলি কি 11 ৰে 11ক ডিভাইড যায় নে চেক কৰিম। তোমালোকে গম পাইছে যে 11 ৰে স্যাৰ 11ক ডিভাইড যাব, কিমান টাইম যাব 1 টাইম যাব, যদি ৰিয়েল লাইফত যাব তেতিয়ালে বাইনাৰীটো যাব, ঠিক আছে। সেইটো ভাবি লোৱা, সেইটো মই ট্ৰিক্সৰ টাইপত কৈছো। মই কি কৈছো, নেক্সট যদি আমি এই 0টো আছে, এই 0টো যদি চাও, এই 0টো এবাৰ ডিভাইড আমাৰ তলত লৈ আহা, এতিয়া তলত আনিলে ডিভাইড গৈছে নেকি নাই,
এই জিরোটো আমার ডিভাইড মানে জিরোটো আনার লগে 11 এর 0 ডিভাইড যাব নাকি না যায় যদি না যায় এইবার আমার কি করা এগেইন আমার 1 লৈ আহিব লাগিব ঠিক আছে আমি এখিনি গম পাইছো এতিয়া আমি দুটা ডিজিট আনিছো না নাই কেইটা আনিছো কোৱা দুটা আনিছো দুটা আনাৰ পাছতো আমাৰ কি আছে ডিভাইড না যায় আৰু দুটা আনাৰ পাছতো ডিভাইড নগলে আমি কি কৰিব লাগে দুটা আনাৰ পিছতো আমাৰ ডিভাইড নগলে কি কৰিব লাগিব আমাৰ ইয়াত দুটা 0 আমি দি দিব লাগিব ঠিক আছে তো দুটা 0 দিয়াৰ লগলে ইয়াত যদি আমি 0 ৰ লগত ইনটু কৰো তেতিয়ালে ইয়াতে তো 0 হল তো ৰিমেইনিং কি হল 1 হল তো ইয়াক যদি আমি হৰণ কৰো তেতিয়ালে হৰণ কৰিলে আমাৰ কি হ'ব আমাৰ এইটো এনসার হ'ব ইয়াত এটা আমাৰ যেটো আমাৰ ইয়াত হৰণ যাব কিমান 100 মানে 100 আৰু ৰিমেইনিং বা ৰিমাইন্ডাৰ বা বাকি হ'ব কিমান 1 তো আৰু যদি কিবা প্ৰবলেম থাকে ঠিক আছে মই ইয়াত তোমাৰ প্লাস মাইনাস আৰু ইনটুটো কৰিছো ডিভাইড এতিয়ালৈ ডিভিজন আহা নাই তো আহা নাই মানে এইবাৰ আহিবও পাৰে বহুত ইম্পৰ্টেন্ট হয় তো ডিভিজন সম্পৰ্কে মই তোমালোকক বাকি পেইড ক্লাছত মই ডিটেইলছত কৈ দিম আৰু ইয়াতো কৈ দিম বাৰু কোনো কথা নাই ইয়াত যদি কাৰোবাৰ ডাউট থাকে ক'ব লাগে দেন মই আৰু এটা বাইনাৰি অপাৰেচনত ডিভাইডৰ ওপৰত আনিম আৰু ডেসিমেল নাম্বাৰ বিলাকৰো কিছুমান কোৱেশ্চন আহিব পাৰে জেনেৰেলি যেনে চোৱা এটা তোমালোকে শিকিছা যেনে স্যার 23 আপুনি শিকাইছে ইয়াক কিহলৈ কনভাৰ্ট কৰা বাইনাৰি নাম্বাৰলৈ যদি 23.5 আহে তেতিয়ালে ইয়াক কি দৰে বাইনাৰি নাম্বাৰত কনভাৰ্ট কৰিব পাৰি এটো আহিব পাৰে এটো নতুন মানে এখিনিও আহিব পাৰে যদি আমাক কয় এনেকুৱা 22.12 ইয়াক বাইনাৰি নাম্বাৰত কনভাৰ্ট কৰা অৰ্থাৎ দশমিক থকা সংখ্যা কি দৰে বাইনাৰি নাম্বাৰত কনভাৰ্ট কৰে তো তাৰেৰো মই এটা লাগালে ক্লাস লইম নেক্সট ক্লাছত ডিভিজনৰ ওপৰত এন্ড এটোৰ ওপৰত ঠিক আছে এখিনি এতিয়ালৈ আহা নাই কিন্তু আহি যাব পাৰে আমি ৰিস্ক লব নোৱাৰো কাৰণ এইবাৰ এটা পোষ্ট তোমালোকৰ হয় নহয় তো আজি কাৰণে এখিনি আছিল থ্যাংক ইউ সো মাচ টু এভৰিওয়ান